হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ, ময়ো ভালে আছোঁ। এইবাৰ ছেকেণ্ড টাইম মই ৰমজান মাহত ঘৰৰ বাহিৰত আছোঁ আৰু সেইকাৰণে ইফতাৰীৰ কাৰণে অকণমান শ্বপিং কৰিব আহিলোঁ। এয়া চাওকচোন, মলৰ বাহিৰত এইটো ৰ'দত এইবিলাক গছডাল কিমান ধুনীয়াকৈ পিংক কালাৰৰ ফ্লাৱাৰ ফুলি আছে আৰু এই ৰ'দটোত গোটেই এইবিলাক ফ্লাৱাৰৰ গছ কিমান ধুনীয়া লাগে চাওকচোন। তাৰপিছত আহিলোঁ আমি মলৰ ভিতৰত। তাৰপিছত প্ৰথমতে আহি এটা কাঁচৰ কণ্টেইনাৰ লৈ লৈছোঁ। তাৰপিছত লৈছোঁ খেজুৰৰ বেলেগ বেলেগ ভেৰাইটিছ আছিলে, চাই লৈছোঁ। এয়া মোৰ বান্ধৱী হয়, তাই সৰু সৰু গাড়ীবিলাক চাই আছিলে। ইফালে শ্বপিং কৰা শেষতে মোৰ মনত পৰিল মোৰ গাখীৰ গৰম কৰিব লগা এটা চচপেনৰ দৰকাৰ আছিলে, তাকে অকণমান চাই আছিলোঁ। একচুৱেলি আজি ঘৰৰ মানুহক বহুত মিছ কৰি আছোঁ। এইবাৰ ছেকেণ্ড টাইম মই ঘৰৰ বাহিৰত আছোঁ। আম্মাৰ লগত যোৱা বছৰটো ঘৰৰ সকলোৰে লগত বহুত ধুনীয়াকৈ আমি ৰোজাৰ মাহটো পাৰ কৰিছোঁ আম্মাৰ লগত। মই আম্মাক বহুত মিছ কৰি আছোঁ আজি। মোৰ একদম ভাল লগা নাই, তথাপিও কি কৰিম আৰু উপায় নাই। ষ্টুডেণ্ট লাইফটো এনেকুৱাই হয়, কেতিয়াবা ঘৰত কেতিয়াবা ঘৰৰ বাহিৰত, এনেকুৱাই হয় জীৱনটো, আৰু কি কৰিম। তাৰপিছত শ্বপিং কৰা শেষ হ'ল। এয়া এটা জুচৰ বটলো লৈ লৈছোঁ। এতিয়া যাই আছোঁ দুজনীয়া ৰুমত। আহি পালোঁ ৰুম। কি লৈছোঁ তাকে দেখাইছোঁ। কৰ্ণফ্লেক্স, তাৰপিছত খেজুৰ, এইটো হ'ল ড্ৰাই ফ্ৰুটছ আৰু অ'টছ, আৰু এয়া 2টা পেকেট, আৰু এইটো কাজু, এটা হানিৰ বটল, এটা লৈছোঁ গাখীৰ গৰম কৰা এয়া চচপেন, এটা জুচ। আজি এইখিনিয়ে আছিলে, আৰু ফ্ৰুটছখিনি বাকীখিনি কালি কিনিম। আজিলৈ এইখিনিয়ে। মোৰ তৰফৰ পৰা সকলোকে ৰমজান মুবাৰক। সকলোৱে ভালে থাকিব, কুশলে থাকিব, আৰু ৰোজাৰ মাহটো ভালে ভালে পাৰ হওক সকলোৰে, তাৰে কামনা কৰিছোঁ। টেক কেয়াৰ, বাই বাই, লাভ ইউ অল।